Hello, welcome to our channel Homeschooling. আৰু আজি আমি ক্লাস 7 ৰ ম্যাথমেটিক্সৰ সেকেন্ড চ্যাপ্টাৰ ভগ্নাংশ আৰু দশমিক সংখ্যা স্টাৰ্ট কৰিম। এটা ভগ্নাংশ মানে সিম্পলি হৈছে এটা বস্তুৰ মুঠ ভাগৰ এটা অংশ। ঠিক আছে? এটা সাপোজ মোৰ ওচৰত এটা আপেল আছে। এটো মোৰ ওচৰত এটা আপেল আছে। এটোক মই 4টা ভাগ কৰিলো। ঠিক আছে? আৰু এটা ভাগ মই তোমাক দিলো। এটা আপেলৰ আমি ভাগ কৰিছো 4টা তাৰ এটা ভাগ তোমাক দিলো গতিকে তুমি আপেলটোৰ পাবা 4টা ভাগৰ এক অংশ 4 ভাগৰ এক অংশ বুলি কোৱা হয় আৰু এটো এটা ভগ্নাংশ মই যদি তোমাক দুটা ভাগ দিও তেতিয়া কিমান হ'ব তোমাৰ 4টা ভাগৰ তুমি 2 অংশ পাবা ঠিক আছে এইবোৰকে সিম্পলি ভগ্নাংশ বুলি কোৱা হয় আৰু এটা এইটো চ্যাপ্টাৰত আমি ভগ্নাংশৰ হৰণ যোগ বিয়োগ বা পূৰণ এইবোৰ বিষয় পঢ়িম then next আমি দশমিক সংখ্যাৰ বিষয় পঢ়িম সো আমি প্ৰথম ভগ্নাংশৰ বিষয় চাই লওঁ এটা ভগ্নাংশৰ ৰ কোনোবাটা ভগ্নাংশৰ লগত যদি ৰ লাগি থাকে ফৰ এক্সাম্পল 2 ৰ ধৰা 1/6 অংশ বুলি কৈছে এটোৱে কি বুজাব ইয়াত ৰটোৱে পূৰণ বুজায় এনেকুৱা ক্ষেত্ৰত ৰটোৱে পূৰণ বুজায় 2 ৰ সভাগৰ এক অংশ তাৰ মানে এটো 2 * 1/6 ঠিক আছে এটো আমি ক্যান্সেল কৰিলে 2 3 গুণ 6 आंसर হ'ব 1/3 ৰ বুলি যেটা থাকে তেতিয়া পূৰণ কৰিব লাগিব এটা বস্তুৰ কিমান অংশ হেতুকে ৰ বুলি কোৱা হয় আৰু ৰটো তুমি কোনোবা এটা প্ৰশ্নত যদি ৰ দিয়া আছে তেতিয়া আমি এই দুইটা পূৰণ কৰিব লাগিব ইয়াৰ আৰু এটা एग्जांपल চোৱা 8 ৰ ধৰা 7/12 বুলি দিছে তাৰ মানে 8 * 7/12 এটা আমি ক্যান্সেল কৰিম ঠিক আছে ক্যান্সেল কৰোতে কেনেকৈ ক্যান্সেল কৰে এটো গম পোৱাই সকে তোমালোকে ক্যান্সেল কৰোতে আমি লব আৰু হৰ এই ওপৰৰ সংখ্যা কেইটাক লব বুলি কয় তলৰ সংখ্যা কেইটাক হৰ বুলি কোৱা হয় এটা এটো লবনে হৰ 8 টো যদি অকলৰেকে থাকে এটো লব বুলি কবা নে হৰ বুলি কবা এটো লব হয় বিকজ 8 টো এটা অখণ্ড সংখ্যা আমি অখণ্ড সংখ্যাৰ বিষয় পঢ়ি আহিছো 8 ৰ তলত মই কৈছিলো যে সদায় এক এটা থাকে বুলি ধৰা হয় 1 2 3 4 এবোৰ সব সংখ্যাৰ তলত কি থাকে তলত এক এটা থাকে বুলি ধৰা হয় কিন্তু লিখা নহয় ঠিক আছে গটিকে অকল যদি 8 বুলি আছে তাৰ মানে গম পাবা যে এটো লব হয় ইয়াৰ তলত এক এটা আছে যোনটো লিখি দেখুৱাই দিয়া নহয় এটাটো ক্যান্সেল কৰিম লব আৰু হৰ ক্যান্সেল কৰা হয় আৰু যোনটো সংখ্যাৰে ক্যান্সেল কৰিবা সেই সংখ্যাটো সেম হ'ব লাগিব ওপৰৰটো আৰু তলৰটো ক্যান্সেল কৰোতে আমি সেম সংখ্যাৰে কৰিব লাগিব এটা 8 আৰু 12 দুইটাকে 2 ৰে হৰণ যাব 2 4 গুণ 8 2 6 গুণ 12 আকৌ যাব 2 3 গুণ 6 2 2 গুণ 4 সো आंसर হ'ব তাৰ পিছত আমি লব কেইটা পূৰণ কৰিম 2 * 7 আৰু তলত থাকি গল 3 সো आंसर হ'ব 14/3 ঠিক আছে 8 ৰ 7/12 টো আমি পালো आंसर 14/3 নেক্সট পইণ্টটো আছে এটা ভগ্নাংশক আন এটা ভগ্নাংশৰে পূৰণ এটা দুটা ভগ্নাংশৰ যেটা আমি পূৰণ কৰিম তেতিয়া কি হ'ব যে লব দুটা একেলগে ওপৰত পূৰণ কৰিম আৰু তলত হৰ দুটা পূৰণ কৰিম তাৰ মানে a/b ধৰা এটো এটা ভগ্নাংশ মানে b ভাগৰ a অংশ ঠিক আছে ইয়াক আমি c/d আন এটা ভগ্নাংশৰে পূৰণ কৰিছো তেতিয়া এটোক আমি কেনেকৈ লিখিম a আৰু c এইকেইটা লব দুইটা ভগ্নাংশতে a আৰু c এইকেইটা লব b আৰু d এইকেইটা হৈছে হৰ গতিকে লব কেইটা আমি ওপৰত পূৰণ কৰিম a পূৰণ c হ'ব আৰু b পূৰণ d তলত বহিব লবৰ লগত লব আৰু হৰৰ লগত হৰ পূৰণ হ'ব সো আমি এটা एग्जांपल লৈছো এটা 3/4 এটো এটা ভগ্নাংশ আৰু 5/2 এটো এটা ভগ্নাংশ আমি দুইটাক পূৰণ কৰিছো তেতিয়া আমি 3 আৰু 5 লব হয় গতিকে আমি 3 * 5 কৰিম তলত 4 * 2 5 3 গুণ 15 আৰু 4 2 গুণ 8 आंसर হ'ল 15/8 গতিকে এই দুইটা ভগ্নাংশৰ পূৰণফল 15/8 আকৌ তোমালোকৰ যদি এনেকে দিয়া থাকে 2 সমষ্টি 1 ভাগৰ 7 পূৰণ 4 সমষ্টি 2 ভাগৰ 3 তেতিয়া কেনেকৈ কৰিবা চোৱা তেতিয়া এই অপ্ৰকৃত ভগ্নাংশত আছে এইকেইটা অপ্ৰকৃত ভগ্নাংশ মানে এনেকুৱাকে যেটা থাকিব যেতিয়া তোমালোকৰ ভগ্নাংশবোৰত লবটো যেটা ডাঙৰ হয় ঠিক আছে ফৰ एग्जांपल ধৰা 5/2 এটো যে ভগ্নাংশ এই ভগ্নাংশটো সত লবটো ডাঙৰ হয় হৰতকৈ এনেকুৱা ভগ্নাংশবোৰক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় আৰু এইবোৰক ভাঙি দিয়া হয় এনেকৈ এইটো ভগ্নাংশ যদি আমি প্ৰকৃত ভগ্নাংশলে নিবলে হয় তেতিয়া কেনেকৈ হ'ব সমষ্টিত ওলাব 5ক আমি 2 ৰে হৰণ কৰিম 2 2 গুণ 4 ন জানো উকলিলে 1
আৰু এইটোক আমি এনেদৰে লিখিম এই যোনটো ভাগফল যে পালো হেতু সমষ্টি হিচাপে লিখে 2 সমষ্টি এটো 2 টো তললৈ আহিব এটো 2 ইয়ালে আহিলে যোনটো ভাগফল হেতু ইয়াত বহে আৰু 2 সমষ্টি 2 ভাগৰ 1 যোনটো ভাগ শেষ হেতু ওপৰত বহে গতিকে ইয়াৰ আনসাৰটো হ'ব 2 সমষ্টি 2 ভাগৰ 1 অপ্ৰকৃত ভগ্নাংশবোৰক এনেকৈ ভাঙি দিয়া হয় এটা এই দুইটা মানে অপ্ৰকৃত ভগ্নাংশ আছিল এনেকৈ ভাঙি দেখুৱাইছে পূৰণ কৰাৰ ক্ষেত্ৰত কিন্তু আমি কি কৰিম অপ্ৰকৃত ভগ্নাংশলে ফাৰ্স্ট কনভাৰ্ট কৰি লম ঠিক আছে এনেকৈ আমি ইজিলি পূৰণ কৰিব নোৱাৰো আমি এনেকৈ যদি থাকে সমষ্টিত যদি দিয়া থাকে আমি সদায় অপ্ৰকৃত ভগ্নাংশলে কনভাৰ্ট কৰি লম ফাৰ্স্ট আৰু এই কেইটাক আমি অপ্ৰকৃত ভগ্নাংশলে নিলে কিমান হ'ব 2 সমষ্টি 7 ভাগৰ 1 টো 7 2 14 1 15 এই কেইটা পূৰণ কৰিম 7 আৰু 2 পূৰণ কৰিম তাৰ লগত 1 টো যোগ কৰিম 7 2 14 1 15 তলত বহিব 7 ইনটু 4 পূৰণ 3 4 3 গুণ 12 যোগ 2 13 14 14 ঠিক আছে তাৰ পিছত এই কেইটা আমি পূৰণ কৰিম 15 into 14 by 7 into 3 এইটো কৰি যিমান আনসাৰ পাবা হেতু হ'ব আনসাৰ এটা এটো ক্যান্সেল কৰিব পৰা যায় 7 2 গুণ 14 হ'ব ঠিক আছে আৰু আমি ক্যান্সেল কৰিব নোৱাৰো গতিকে 15 পূৰণ 2 15 2 গুণ 30 by 3 ওকে ইয়াত আমি 3 ৰে 15 ক্যান্সেল কৰিব পাৰিলো হেতেন হয় না বাৰু ইয়াতে কৰি দিছো 3 10 গুণ 30 সো আনসাৰ হ'ল 10 এইটো পূৰণ ফলৰ আনসাৰ আমি পালো 10 এনেকৈ ভগ্নাংশবোৰৰ পূৰণ কৰা হয় তিনিটাও যদি ভগ্নাংশ থাকে তেতিয়াও সিম্পলি এনেকৈ কৰা হয় ঠিক আছে এটা মই ধৰা এটা एग्जांपल দিছো হাফ আছে যেনিবা ইনটু 3/4 আছে যেনিবা ইনটু 5/2 আছে ঠিক আছে ইয়াত আমি ক্যান্সেল কৰিব পাৰিম নে ফাৰ্স্ট চাও ইয়াত আমি ক্যান্সেল কৰিব নোৱাৰো একো গতিকে কি কৰিম লবকেইটাৰ লগত আমি লবকেইটা পূৰণ কৰিম আৰু হৰকেইটাৰ লগত হৰকেইটা পূৰণ কৰিম ইয়াত 1 into 3 into 5 এইকেইটা লব হয় হৰ হৈছে 2 into 4 into 2 ঠিক আছে এইটা পূৰণ কৰি তোমালকে যিমান পাবা হেতু আনসাৰ হ'ব লবকেইটাৰ লগত লবকেইটা পূৰণ কৰিম হৰকেইটাৰ লগত হৰকেইটা পূৰণ কৰিম আৰু এনেকৈ কৰিলে আমি আনসাৰ পাম এটা ইয়াত সো আমি এটা কোৱেশ্চন কৰিছো মান উলিওৱা 16/7 or 3/8 ৰ মানে কি ৰ মানে মই কৈছিলো ৰ মানে হৈছে পূৰণ এনেকৈ যদি থাকে আমি সদায় পূৰণ কৰিব লাগিব 16/7 ৰ মানে পূৰণ কৰিলো 3/8 ঠিক আছে এতিয়া 8 2 গুণ 16 তাৰ মানে এটা 2 থাকিলে ইয়াত আছে 3 এইকেইটা লবকেইটা আমি পূৰণ কৰিম 2 into 3 আৰু তলত থাকি গল 7 সো আনসাৰ হ'ব 3 2 গুণ 6 6/7 ঠিক আছে আনসাৰটো এটো আমি আৰু এটা কোৱেশ্চন চাও ইয়াত দিছে এটা কাঠৰ বাকচৰ ওজন 8 সমষ্টি 7 ভাগৰ 2 কেজি কিলোগ্ৰাম তেনেকুৱা 10টা বাকচৰ ওজন কিমান হ'ব এটোটো এটা একদম সিম্পল কোৱেশ্চন এটা এটা পেনৰ দাম যদি 5 টকা হয় দুটা পেনৰ দাম কিমান হ'ব 2 into 5 আমি পূৰণ কৰিব লাগিব গতিকে এইটোটো আমি এইকেইটা পূৰণ কৰিব লাগিব এটো মিশ্ৰ ভগ্নাংশত দিয়া হৈছে এটো ফাৰ্স্ট আমি অপ্ৰকৃত ভগ্নাংশলে ভাঙি লম ঠিক আছে বাকচৰ ওজনটো দিছে ইমান এটো মিশ্ৰ ভগ্নাংশত দিছে কিলোগ্ৰাম আমি এটো অপ্ৰকৃত ভগ্নাংশলে ভাঙি ললো তাৰ পিছত এতিয়া 10টা তেনে বাকচৰ ওজন আমাক লাগে গতিকে কি হ'ব মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলে নিউতে হল 58/7 এতিয়া হেতুক আমি 10 ৰে যদি পূৰণ কৰি দিও আমি তেনেকুৱা 10টা বাকচৰ ওজন পাই যাম এটাৰ ওজন যদি ইমান হয় 10টাৰ ওজন কিমান হ'ব 580/7 কেজি এতিয়া এটো তোমালোকে আকৌ মিশ্ৰ ভগ্নাংশলে নিব পাৰা মই এটো কৰি দেখুৱাই দিয়া নাই আৰু ইয়াত আৰু এটা দিছে চোৱা টগৰে 1 ঘণ্টাত এখন উপন্যাসৰ 1/7 অংশ পঢ়ে তেওঁ 2 সমষ্টি 4 ভাগৰ 1 ঘণ্টাত উপন্যাসখনৰ কিমান অংশ পঢ়িব আমাক 1 ঘণ্টাত তেওঁ উপন্যাসখনৰ কিমান অংশ পঢ়ে দিয়া আছে ইমান ঘণ্টাত কিমান পঢ়ে উলিয়াব লাগে এটা চোৱা যেহেতু এটো এটা অংক হয় নহয় জানো এটা এনেকুৱা হ'ব পাৰে আমাৰ ৰিয়েল লাইফত কি হ'ব যে আমি 1 ঘণ্টাত যদি এখন উপন্যাসৰ 4খন পেজ পঢ়িলো ঠিক আছে সাপোজ আমি 4খন পেজ পঢ়িলো তাৰ পিছৰ ঘণ্টাত আমি তাতকো কমও পঢ়িব পাৰো যদি আমাৰ ইন্টাৰেষ্ট লাগিছে আমি স্পিডতো পঢ়িব পাৰো বা লাহে লাহেকেও পঢ়িব পাৰো কিন্তু এটো যেহেতু এটা অংক হয় গতিকে আমি ধৰি লম যে 1 ঘণ্টাত যদি ইমান পঢ়িছে 2 ঘণ্টাত 2 into ইমান অংশ পঢ়িব গম পাইছা আমি 1 ঘণ্টাত মানে ধৰা যদি 2খন পেজ পঢ়ে বুলি ধৰো তেতিয়া 2 ঘণ্টাত তেওঁ 2 into 2 মানে 4খন পেজ পঢ়িব সমানে সমানে মানে যেহেতু অংক হয় আমি এনেকৈ ধৰি লম সো ইয়াত 1 ঘণ্টাত পঢ়ে বুলি দিয়া আছে 1/7 অংশ 2 সমষ্টি 4 ভাগৰ 1 অৰ্থাৎ এটোক যদি আমি অপ্ৰকৃত ভগ্নাংশলে নিও এটো হ'ব 9/4 গতিকে ইমান ঘণ্টাত তেওঁ পঢ়িব
আৰু এই দুটা মাল্টিপ্লাই কৰিব লাগিব আনসাৰটো হ'ব 9/28 অংক এটো তোমালোকে এটো আনসাৰ নেক্সট কোৱেশ্চন দিছো এটা আয়তৰ দিক 7 সমষ্টি 5 ভাগৰ 1 সেন্টিমিটাৰ আৰু প্ৰস্থ 4 সমষ্টি 3 ভাগৰ 2 সেন্টিমিটাৰ আয়তৰ কালি নিৰ্ণয় কৰা এটা আয়ত বুলি ক'লে অপোজিট বাহু কেডাল সমান থাকে নহয় জানো এইকেইটা হৈছে অপোজিট সাইড এইকেইটা হৈছে অপোজিট সাইড এইকেইটা সমান থাকিব আৰু এইকেইটা সমান থাকিব আৰু এইবিলাক হ'ব 90 ডিগ্ৰী গোটে কেইটা কোণ 90 ডিগ্ৰী আৰু আয়তৰ কালি কেনেকৈ উলিয়ায় আয়তৰ কালি সদায় দিশ পূৰণ প্ৰস্থ লেন্থ ইনটু ব্ৰেথ কৰিলে আমি এটা ৰেক্টেংগুলাৰ কি পাম কালি পাম ঠিক আছে সো আয়তৰ দিশ দিয়া হৈছে ইমান এটুক আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ গলো 36/5 হল সেন্টিমিটাৰ দেন প্ৰস্থ দিয়া আছে ইমান এটো 14/2 সেন্টিমিটাৰ হল এটা কালি হ'ব দিশ পূৰণ প্ৰস্থ আমি সিম্পলি দুটা মাল্টিপ্লাই কৰিম এটা কিটা ক্যান্সেল হৈছে সো আনসাৰ হ'ব 252/5 ওপৰৰ কেইটা আমি লব কেইটা একেলগে পূৰণ কৰিম হৰ কেইটা একেলগে পূৰণ কৰিম 5 * 1 ইয়াত এটো 18 * 14 সো 252/5 সেন্টিমিটাৰ স্কয়াৰ হল বিকজ ইয়াটো আসলে সেন্টিমিটাৰ এটো সেন্টিমিটাৰ দুটা আমি যদি সেন্টিমিটাৰ * সেন্টিমিটাৰ কৰো কি হ'ব সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে কালিৰ ইউনিট সদায় স্কয়াৰত থাকিব মিটাৰ স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ তেনেকে এটো যেহেতু সেন্টিমিটাৰত আছে সো ইউনিট হ'ব সেন্টিমিটাৰ স্কয়াৰ আকৌ এটো আমি যদি সমষ্টিলে নিবলে বিচাৰা কেনেকৈ হ'ব সো 252 আমি 5 ৰে ডিভাইড কৰিম হৰৰে লবটোক ডিভাইড কৰিম সো 5 * 5 * 25 হল এটো 2 টো তললৈ আহিলে ইয়াত বহিলে এটা 0 সো ওপৰটো সদায় ইয়াত বহে 50 সমষ্টি হ'ব মানে এটো 5 টো তলত বহিব 5 ভাগৰ 2 সো এটোই হল আনসাৰ So thank you for watching and see you in the next class.